নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে এটা চৰকাৰী চাকৰি নটিফিকেশ্যন লৈ আহিছোঁ। ইয়াতে আপোনালোকে পিয়ন আৰু চাফাই কৰ্মীৰ বাবে পদ দেখিবলৈ পাব। গ্ৰেড 4 লেভেলৰ পোষ্ট হয়। যদি আপোনালোক এটা জবৰ বাবে আগ্ৰহী বা ইণ্টাৰেষ্টেড হয়, আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি মুকলি হৈছে। গতিকে ভিডিঅ'টো শেষৰলৈকে চাই থাকক। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ এই পোষ্টসমূহৰ বাবে আলোচনা কৰিছোঁ। কেনেধৰণৰ কোৱালিফিকেশ্যন হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব, চিলেকশ্যন প্ৰচেছ কেনেধৰণৰ হ'ব, কেনেদৰে আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোখিনি ডিটেইলছ আমি ভালদৰে আলোচনা কৰিছোঁ। ভিডিঅ'টো শেষৰলৈকে চালেহে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি সম্পূৰ্ণকৈ জানিব পাৰিব। গতিকে এই ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ শেষৰলৈকে চাই থাকিব। আৰু যিসকলে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিডিঅ' চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। যদি আপুনি এজন জব আগ্ৰহী কেণ্ডিডেট হয় বা আপুনি এটা জবৰ বাবে অপেক্ষা কৰি আছে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পাৰে। কাৰণ এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আপোনালোকে প্ৰতিদিনে লাভ কৰি থাকিব পাৰিব। তেনেহ'লে আহক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই পোষ্টসমূহৰ বাবে আপোনালোকে 25 জুনলৈকে এপ্লাই কৰি থাকিব পাৰিব। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে 25 জুনৰ ভিতৰত সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু টোটেল পোষ্ট ইয়াতে 5টাকৈ পদ খালী আছে। পোষ্টসমূহৰ নাম হৈছে পিয়ন আৰু ক্লিনাৰ বা চাফাই কৰ্মীৰ বাবে পদ খালী আছে। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে অফলাইন যোগেৰেহে আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে কোনটো এড্ৰেছত আপোনালোকে এই পদখিনিৰ বাবে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ এপ্লিকেশ্যন ফৰ্ম পঠাব পাৰিব, সকলোখিনি ডিটেইলছ আমি আলোচনা কৰিছোঁ। ইয়াতে পিয়ন পোষ্টৰ বাবে আমি ডিটেইলছখিনি আলোচনা কৰিছোঁ। টোটেল পোষ্ট আছে পিয়নৰ বাবে 3টাকৈ পদ খালী আছে আৰু 2টা পদ ইউআৰ কেটেগৰীত আছে আৰু এটা OBC বা MOBC সকলৰ বাবে ৰিজাৰ্ভ আছে। আৰু এই পদসমূহৰ বাবে আপোনালোকে চেলাৰী লাভ কৰিব পাৰিব। প্ৰত্যেক মাহে 12,000 পৰা 52,000 পৰ্যন্ত আপোনালোকে এটা চেলাৰী লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী ইয়াতে লাভ কৰিব পাৰিব। ইয়াৰ উপৰি আপোনালোকে 3,900 পৰ্যন্ত এটা গ্ৰেড পেও লাভ কৰিব পাৰিব। খুবেই এটা ভাল চেলাৰী লাভ কৰিব পাৰিব, কিয়নো ইয়াতে আপোনালোকে যিহেতু গ্ৰেড 4 লেভেলৰ পোষ্ট হয়, আপোনালোকে ভালেই এটা চেলাৰী লাভ কৰিব পাৰিব। আৰু ইয়াৰ বাবে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে মিনিমাম আপোনালোকে যদি 8 পাছ কৰিছে তেতিয়া আপোনালোকে এলিজিবল হ'ব। 8 পাছৰ পৰা সকলোৱে এপ্লাই কৰিব পাৰিব আৰু 8 পাছ 10 পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী বা HS পাছ কৰিছে তেনেহ'লে আপোনালোকে ইয়াতে এলিজিবল নহ'ব। মাত্ৰ আপোনালোকে 8 পাছ আৰু 10 পাছ সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছৰ পদটো হৈছে ক্লিনাৰ বা চাফাই কৰ্মচাৰীৰ বাবে। আৰু চাফাই কৰ্মচাৰীৰ বাবে টোটেল পোষ্ট আছে 2টা আৰু 2টা পদ ইউআৰ কেটেগৰীত আছে, আনৰিজাৰ্ভ কেটেগৰীত আছে, সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু চেলাৰী ইয়াতো আপোনালোকে 12,000 পৰা 52,000 লাভ কৰিব পাৰিব প্ৰতিমাহে। আৰু গ্ৰেড পেও ইয়াতে 3,900 পৰ্যন্ত থাকিব। খুবেই এটা ভাল চেলাৰীও ইয়াতে আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই পদটোৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে। ইয়াতো 8 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যিসকলে 8 পাছ আৰু 10 পাছ হয় তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু হায়াৰ ছেকেণ্ডেৰী পাছ কৰাসকলে ইয়াতে এপ্লাই কৰিব নোৱাৰিব। আৰু এই পোষ্টসমূহৰ বাবে আপোনালোকৰ এজ লিমিট বিচাৰিছে 18 to 40 years, 18 বছৰৰ পৰা 40 বছৰ সকলে এপ্লাই কৰিব পাৰিব। যিসকলৰ ইতিমধ্যে 18 বছৰ হৈছে তেওঁলোকে ইয়াতে এলিজিবল হ'ব। আৰু 40 বছৰ যিসকলৰ হৈছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব। 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰৰ সকলে এপ্লাই কৰিব পাৰিব। এইখিনি জেনেৰেল কেটেগৰী কেণ্ডিডেটৰ বাবেহে, কিন্তু আপোনালোকে যদি ৰিজাৰ্ভ কেটেগৰী হয় তেনেহ'লে আপোনালোকে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব গভৰ্ণমেণ্ট ৰুল অনুসৰি। OBC MOBCৰ বাবে 3 বছৰ ৰিলেক্সেশ্যন ৰখা হয়। SC STৰ বাবে 5 বছৰ আৰু PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ পৰ্যন্ত ইয়াৰে ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব পাৰিব। আৰু এই পদখিনি মুকলি কৰিছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা। কেনেদৰে এপ্লাই কৰিব পাৰিব সেইখিনি ইয়াতে জনোৱা হৈছে। যিসকল ইণ্টাৰেষ্টেড বা এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম থাকে সেইখন আপোনালোকৰ ডকুমেণ্টছৰ সৈতে এই এড্ৰেছটোত পঠাব লাগিব। দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট, তিনিচুকীয়া, পিন 786126 আছাম। এই এড্ৰেছত আপোনালোকৰ ৰিকুৱাৰ্ড ডকুমেণ্টছ আৰু এপ্লিকেশ্যন ফৰ্ম ছাবমিট কৰিব লাগিব। আৰু ইয়াৰ উপৰিও আপোনালোকে যদি বিচাৰে নিজে গৈ আপোনালোকে যিটো অফিচ অফ দ্য জুডিচিয়েল মেজিষ্ট্ৰেট তিনিচুকীয়াৰ ড্ৰপ বক্সত আপোনালোকে তাতে নিজেও ছাবমিট কৰিবগৈ পাৰিব। এইকেইটা উপায়েৰে আপোনালোকে এপ্লাই কৰিব পাৰিব যিহেতু অফলাইন এপ্লাই হয়। আৰু ইয়াতে ৰিকুৱাৰ্ড ডকুমেণ্টছৰ কথা কোৱা হৈছে, কেনেধৰণৰ ডকুমেণ্টছ আপোনালোকে তাৰ লগত দিব লাগিব সেইখিনি ইয়াতে কোৱা হৈছে। আপোনালোকৰ এডুকেশ্যনেল চাৰ্টিফিকেটছ বা মাৰ্কশ্বিটছবোৰ দিব লাগিব আৰু এজ প্ৰুফৰ বাবে চাৰ্টিফিকেটছ দিব লাগিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আপোনালোকে এপ্লিকেবল হয় তেতিয়াহে আপোনালোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট বিচাৰিছে। যদি আপোনালোকে এক্সপিৰিয়েঞ্চ নাই তেনেহ'লে আপোনালোকে নিদিলেও ইয়াতে আপোনালোক এলিজিবল হ'ব। আৰু কাষ্ট চাৰ্টিফিকেট, যিসকলে ৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেট আছে তেওঁলোকে কাষ্ট চাৰ্টিফিকেট ইয়াতে লগত দিব লাগিব। এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, যিখন আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যনৰ চাৰ্টিফিকেট আছে সেইখন তাতে আপোনালোকক দৰকাৰ হ'ব।
আৰু দুটা ৰিচেণ্ট পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আপোনালোকৰ দৰকাৰ হ'ব। এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কোৱা হৈছে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু ৰেজিষ্ট্ৰেশ্যনৰ ডেট আছে সেইকেইটা আপোনালোকে এপ্লিকেশ্যন ফৰ্মত মেনশ্যন কৰিব লাগিব। আৰু আপোনালোকৰ এটা ভেলিড মোবাইল নাম্বাৰ বা কণ্টেক্ট নাম্বাৰ এপ্লিকেশ্যনত আপোনালোকে প্ৰভাইড কৰিব লাগিব। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোকে যিকোনো এটা পোষ্টৰ বাবেহে ইয়াতে এপ্লাই কৰিব পাৰিব। যদি আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন ইনকমপ্লিট হয় বা সম্পূৰ্ণকৈ আপোনালোকে ফিল আপ নকৰে আৰু আপোনালোকৰ ডকুমেণ্টছখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছখিনি তাতে আপোনালোকৰ সম্পূৰ্ণ নহয়, তেনেহ'লে আপোনালোকৰ ফৰ্মখন ৰিজেক্ট হ'ব পাৰে। সেইবাবে আপোনালোকে খুব সাৱধানেৰে এইখিনি সকলো ছাবমিট কৰিব। এইখিনি আছিলে ডিটেইলছ। আপোনালোকৰ ইয়াতে 25 জুন পৰ্যন্ত আপোনালোকে এপ্লাই কৰি থাকিব পাৰিব। 25 জুনৰ ভিতৰত সকলোৱে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিব লাগিব। যদি আপোনালোক এলিজিবল বা ইণ্টাৰেষ্টেড হয় সকলোৱে এপ্লাই কৰিব পাৰিব। ইয়াতে যিহেতু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ ফালৰ পৰা পদখিনি মুকলি কৰিছে, অসমৰ সকলো কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব। ইয়াতে আপোনালোকৰ অকল তিনিচুকীয়া ৰেচিডেঞ্চৰ কথা কোৱা নাই। যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে ইয়াৰ অফিচিয়েল নটিফিকেশ্যনখনো এবাৰ ৰিড কৰি চাব পাৰে। সকলোখিনি ডিটেইলছ তাতেহে ভালদৰে আপোনালোকে জানিব পাৰিব। ইমানখিনি আছিলে ডিটেইলছ। ভিডিঅ'টো যদি শেষৰলৈকে চাই আছে ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ নটিফিকেশ্যন আগলৈ লাভ কৰি থাকিবলৈ। আৰু আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ চেনেলত জইন হৈ ল'ব। ডেছক্ৰিপশ্যন বক্সত ইয়াৰ আপোনালোকে লিংক পাব। আৰু ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ।